মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ যিটো প্ৰতিভা সন্ধানী পৰীক্ষা টেলেণ্ট চাৰ্চ এক্সাম ষ্টেট একাডেমিক কাউন্সিল ৰাজ্যিক অধিবিদ্যা পৰিষদে অনুষ্ঠিত কৰা পৰীক্ষাটো 28 ডিচেম্বৰত তোমালোকৰ অনুষ্ঠিত হ'ব। এই পৰীক্ষাটোৰ দিয়াৰ আগতে তোমালোকে কিছুমান ইনষ্ট্ৰাকশ্যন জনাটো ইম্পৰ্টেণ্ট, কিয়নো এই পৰীক্ষাটো কি কি লৈ যাব লাগিব বা কি কি তোমালোকে নিব নোৱাৰিবা আটাইখিনি আছে। যেহেতু পৰীক্ষাটো দিয়াৰ আগতে আমি এইখিনি জনাটো প্ৰয়োজনীয়, আৰু কি কি আজিয়ে কৰি থৈ দিবা, নহ'লে তোমালোকে পৰীক্ষাত বহিব নোৱাৰিবা। ইয়াৰ উপৰি এই পৰীক্ষাটোৰ কাৰণে আমি এখন ইবুক প্ৰস্তুত কৰিছোঁ, যিখন ইবুকত চিলেবাছ ভিত্তিত সকলোখিনি আছে। মাত্ৰ 35 টকা পে'মেণ্ট কৰিলে তোমালোকে ইবুকখন লাভ কৰিব পাৰিবা। যিটো হোৱাটছএপ নাম্বাৰ দেখা পাইছা, এই নাম্বাৰটো SMS কৰি তোমালোকে ইবুকখন লৈ ল'বা। এতিয়া যিয়ে নহওক, আমি ইবুক মানে তোমালোকে মোবাইলতে লগে লগে PDF হিচাপে পাই যাবা, য'ত কুৱেশ্যন পেপাৰখিনি ইম্পৰ্টেণ্ট, যিটো প্ৰিভিয়াছ কুৱেশ্যন পেপাৰ আছে, নোটছ আছে, আদি সকলোখিনি আছে। ঠিক আছে, আৰু কম সময়ত শেষ কৰিব পাৰিবা পঢ়ি কেনে। এতিয়া প্ৰশ্নখিনিলৈকে আহিছোঁ, আমাৰ ইনষ্ট্ৰাকশ্যনখিনি আহিছোঁ, কি কি লৈ যাব লাগিব, কি কি নালাগে। মই আটাইখিনি তোমালোকক থুলমূলকৈ বুজাই দিম। ঠিক আছে, ভিডিঅ'টো দীঘলীয়া নকৰোঁ, যিখিনি আছে মেইন সেইখিনি বুজাই দিম। তোমালোকে ইয়াত কি কেণ্ডিডেট মাষ্ট অকাপি দিয়াৰ চিটছ, অৰ্থাৎ মেইনলি আমি যদি চাওঁ তেতিয়াহ'লে তোমালোকে পৰীক্ষাত 30 মিনিট আগতে কি কৰিব লাগিব, এক্সামিনেশ্যন হলত বহিব লাগিব। অৰ্থাৎ 30 মিনিট আগতে তোমালোকে যাব লাগিব, মানে আধা ঘণ্টা। পৰীক্ষাৰ যিটো টাইম আছে, এই টাইমটোত আধা ঘণ্টা আগতে তোমালোকে পৰীক্ষাটো যাব লাগিব। ঠিক আছে, যিটো তোমালোকৰ যিটো পৰীক্ষাটো মই যদি চাওঁ তেতিয়াহ'লে তোমালোকৰ পৰীক্ষাটো আছে 10টাৰ পৰা 1টা বজালৈকে, গতিকে 10 বজাৰ পৰা 1টা বজাৰ আগতে তোমালোকে যাব লাগিব। ঠিক আছে, এতিয়া নেক্সট হৈছে, তাৰপিছত কৈছে ইয়াত কৈছে এন্ট্ৰি ইনটু দ্য এক্সামিনেশ্যন হল উইথ হোৱাইটনাৰ। তাৰপিছত আছে হোৱাইটনাৰৰ পৰা মোবাইল ফোন, হোৱাইটনাৰ গম পাইছা, মানে বগা যে কিছুমান ভুল হ'লে মানে মাৰা বগা লৈ যোৱা, মোবাইল ফোন এইবিলাক নিব নোৱাৰিবা, পেজ নিব নোৱাৰিবা, কেলকুলেটৰ নিব নোৱাৰিবা, এনি আদাৰ ইলেক্ট্ৰনিক ডিভাইচ, তোমালোকে এইবিলাক ঘড়ী চৰিবিলাক তোমালোকে কেলকুলেট ঘড়ী চৰি নিব নোৱাৰিবা। ঠিক আছে, যিবিলাক ইলেক্ট্ৰনিক বস্তু এইবিলাক নিব নোৱাৰিবা। লিখাই আছে হোৱাইটনাৰ, মোবাইল ফোন, পেজ, এক্সট্ৰা পেজ লৈ যাব নোৱাৰিবা, ক'লে দি আছে, কেলকুলেটাৰ নিব নোৱাৰিবা। ঠিক আছে, তাৰপিছত নেক্সট আছে কেণ্ডিডেট চেল ব্ৰিং অনলি দ্য ফলোইং, মানে কি কি লৈ যাব পাৰিবা সেইখিনি আছে। প্ৰথম এডমিট কাৰ্ড নিব পাৰিবা, নিব লাগিব। ঠিক আছে, নিব পাৰিবা নহয়, নিব লাগিব। এডমিট কাৰ্ডখন নিব নিদিলে কিন্তু সোমাব নিদিব হা। ব্লেক বল পইণ্ট পেন, ঠিক আছে, তাৰপিছত প্লেইন কাৰ্ডবৰ্ড উইদাউট এনি ৰাইটিং অন ইট, তোমালোকে প্লেইন কাৰ্ডবৰ্ড যি আছে, তোমালোকে ডাঠ কাগজৰ কথা কৈছে, ডাঠ কাগজ নিব পাৰিবা, কিন্তু প্লেইন ডাঠ কাগজ নিব লাগিব। কিবা ছবি অঁকা, কিবা অঁকা সেইবিলাক নিব নোৱাৰিবা। আজিকালি যি প্লেইন ডাঠ কাগজ পায় সেনেকুৱা নিব লাগিব। নো আদাৰ আইটেমছ আৰ এলাউড, আৰু বেলেগ কোনো বস্তু তোমালোকে নিব নোৱাৰিবা। ঠিক আছে, ইয়াত কৈ আছে তোমালোকে কি কি নিব পাৰিলা, আকৌ কিছুমানে কমেণ্ট কৰি থাকিব, ইয়াতে ভালদৰে চাই লোৱা। এডমিট কাৰ্ড নিব পাৰিবা, নিব লাগিব। ব্লেক বল পেন নিব লাগিব, ক'লা চিয়াহীৰ পেনহে নিব লাগিব, নীলা নিব নোৱাৰিবা। প্লেইন কাৰ্ডবৰ্ড নিব লাগিব। ঠিক আছে, কাৰ্ডবৰ্ড মানে যোন আমি তোমালোকে লিখা ডাঠ কাগজ বুলি যি ক'ম, তাত তলত লোৱা, কিন্তু প্লেইন হ'ব লাগিব। তোমালোকে তাত যাই কেনে যদি কিবা আঁকা, কিবা হেৰি থকা নিয়া ঘূৰাই দিলে কিন্তু তোমালোকে তাত খং কৰিলে নহ'ব, বা তোমালোকে ক'লে নহ'ব, নিব নিদিয়ে, লিখা আছে যিটো নো আদাৰ আইটেমছ আৰ এলাউড, মানে এইখন এডমিট কাৰ্ডৰ পিছফালে লিখা, এডমিট কাৰ্ডত লিখা আছে, গতিকে এইখিনি ফ'ল' কৰিবই লাগিব। 6 নম্বৰ আছে, ইয়াত কি আছে OMR চিট দিব, আৰু OMR চিটত যিটো চাৰ্কল থাকে, এই চাৰ্কলত কি কৰিব দিছে, মই এইবিলাক পঢ়ি থকা নাই, যিখিনি আছে সেইখিনিয়ে আছে, এইখিনি চাৰ্কল দিব লাগিব। এইখিনি তোমালোকে জানাই হয় নহয়, OMR চিট কেনেকৈ ফিল আপ কৰিবলৈ এটা ভিডিঅ' মই প্ৰশ্ন কৰিছিলোঁ, তোমালোকে গম পাইছে। তাৰপিছত কি হৈছে, কেণ্ডিডেট ভায়োলেটিং এনি ইনষ্ট্ৰাকশ্যন প্ৰিণ্টেড অন দ্য কুৱেশ্যন বুকলেট অৰ OMR এনচাৰ চিট উইল বি ডিছকুৱালিফাইড ফ্ৰম দ্য এক্সামিনেশ্যন। যদি বেলেগ তোমালোকে OMR চিট লৈ যোৱা প্ৰিণ্ট কৰি কেনে, কিছুমানে কৰিব পাৰে, সেইকাৰণে দিয়া দিছে, তোমালোকে নকৰাই হয় নহয়। গতিকে কোনোবাই যদি বেলেগ এক্সট্ৰাকৈ OMR চিট লয়, সেইখন হ'ল লেতেৰা হ'ল, বেয়া হ'ল, বেলেগ এখন লৈছে, তেতিয়াও কিন্তু তোমালোকক ডিছকুৱালিফাইড হ'ব, মানে চিলেক্ট নোহোৱা। ঠিক আছে, আৰু ডিউৰিং দ্য এক্সামিনেশ্যন কেণ্ডিডেট মাষ্ট নট টক টু অৰ কমিউনিকেশ্যন উইথ এনি আদাৰ কেণ্ডিডেট নৰ ইনডিউলছ অন এনি ফ্ৰম দ্য, মানে ইয়াত এক কথাই আছে, তোমালোকে যদি কথা চথা পাতি থকা বা তোমালোকে কিবা মানে কথা চথা পাতিব মানা কৰিছে আৰু। ঠিক আছে,
তেনেকুৱা কৰিলে কিন্তু তোমালোকৰ ব্যৱস্থা কৰিব বা পৰীক্ষাটো ডিছকুৱালিফাইড কৰা হ'ব। তাৰপিছত আছে ইয়াত no candidate shall be allowed to leave the examination hall during the examination, মানে তোমালোকে পৰীক্ষা হৈ থকাৰ সময়ত তোমালোকে যদি পৰীক্ষা হ'ল মই এতিয়া যাওঁ বাহিৰ ওলাই যাওঁ কিবা কৰে সেইবিলাক যাব নিদিয়ে, বাহিৰ ওলাব নিদিয়ে, পৰীক্ষা হৈ থকাৰ সময়ত কৰি যাব নোৱাৰে, গম পাইছেনে? তাৰপিছত নেক্সট কেণ্ডিডেট শ্বেল ৰিমেইন চিটেড আনটিল দ্য কমপ্লিশ্যন দ্য এক্সামিনেশ্যন, সেইটো অৱশ্যে পৰীক্ষা হৈ থাকোঁতে যাব নোৱাৰা আৰু পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত তোমালোকে বহি দি কেনে যাব নোৱাৰিবা, চিট এৰিব নোৱাৰিবা। আফটাৰ দ্য এক্সামিনেশ্যন কেণ্ডিডেট মাষ্ট ছাবমিটেড দিয়াৰ OMR শ্বীট টু দ্য ইনভিজিলেটৰ, আৰু তোমালোকে কি হৈছে তোমালোকে যিটো আফটাৰ এক্সামিনেশ্যন শেষ হোৱাৰ পিছত কেণ্ডিডেটে কি কৰিব লাগিব, OMR শ্বীট যিখন ইনভিজিলেটৰ থাকিব, অৰ্থাৎ তোমালোকৰ যি চহী ছাৰ থাকিব তেওঁকহে জমা দিব লাগিব, ঠিক আছে। কেণ্ডিডেট আৰ পাৰ্মিটেড টু টেক দিয়াৰ দ্য কুৱেশ্যন বুকলেট এণ্ড এডমিট কাৰ্ড আফটাৰ এক্সামিনেশ্যন, কেণ্ডিডেটে কি কৰিব লাগে, পাৰ্মিশ্যন লৈ কেনেহে কি কৰিব লাগে, কুৱেশ্যন বুকলেট বা এডমিট কাৰ্ড এক্সামিনেশ্যন পিছত ল'ব পাৰিব, তেওঁলোকৰ পাৰ্মিশ্যন লোৱাৰ পিছতহে। যিয়ে নহওক বাকীখিনিৰ পৰা ইমান কথা নাই, কিন্তু এইখিনি তোমালোকে মনত ৰাখিবা, কি কি লৈ যাব লাগিব, কি কি নালাগিব, আৰু তোমালোকে এইখিনিয়ে মিলি, ঠিক আছে, বুজি পালাই তোমালোকে ছাত্ৰ-ছাত্ৰীসকল। আৰু ইয়াৰ উপৰি মাজতে জনাই থওঁ, ক্লাছ 8 আৰু 9 অনলাইন টিউশ্যন হৈ আছে, মাত্ৰ 100 টকা পে'মেণ্ট কৰিলে বছৰেকীয়া পৰীক্ষালৈকে তোমালোকে পঢ়িব পাৰিবা, য'ত মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স আৰু ইংলিছ গ্ৰামাৰ আটাইখিনি পাবা। বছৰেকীয়া পৰীক্ষা বুলি কওঁতে মাৰ্চৰ লাষ্টৰ ফালে হ'ব, জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চৰ 15 দিনত তোমালোকে পঢ়িব পাৰিবা, প্ৰায় আঢ়ৈ মাহ তোমালোকে মাত্ৰ পঢ়িব পাৰিবা 100 টকাত, য'ত আটাইখিনি কোৰ্চ কমপ্লিট কৰি দিয়া হ'ব, চাৰিটা বিষয়, ঠিক আছে। ঠিক আছে, কোনো জইন হ'লে টেক্সৰ ক্লাছত জইন হ'ম বুলি এটা SMS দিলে হয়, ঠিক আছে। ভালদৰে থাকা, ভালদৰে পৰীক্ষাটো দিবা, আৰু মই যিমান পাৰোঁ চেষ্টা কৰিম চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা, ঠিক আছে।